নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ প্ৰতিদিনে চাবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ বিজেপি আৰু আৰএছএছৰ বিৰুদ্ধে খৰপ হৈ পৰিছে আমিনুল ইছলামে কৈছে আৰএছএছ ব্ৰিটিছ চৰকাৰৰ আজ্ঞাবাহী বৃত্তৰ দল আছিল আৰু মুছলমান সকলেই ব্ৰিটিছক খেদিবলৈ আটাইতকৈ বেছি তেজ দিছিল গতিকে আৰএছএছে মুছলমানক ইমান বেয়া পায় আমিনুল ইছলামে কৈছে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব গ্ৰহণ কৰিছিল মাদ্ৰাসা শিক্ষিত আলিম উলামা সকলে সেই কাৰণেই আৰএছএছ বিজেপিয়ে মাদ্ৰাসা শিক্ষা বন্ধ কৰিবলৈ ইমান উঠি পৰি লাগিছে পৰৱৰ্তী খবৰ পুৰণি দলীয় কৰ্মীক উপেক্ষা কৰাৰ বাবে যোৰহাটত পৰাজয় হৈছে বিজেপিৰ প্ৰাক্তন সাংসদ কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে এইবাৰ বিজেপিৰ বিৰুদ্ধে খৰপ হৈ এই মন্তব্য কৰিছে ৰাজেন গোহাঁয়ে কৈছে বৰ্তমান সময়ত বিজেপিৰ ভিতৰত পুৰণি দলৰ নেতাসকলৰ গুৰুত্ব নোহোৱা হৈ পৰিছে যাৰ বাবে পৰিণাম ভুগিছে বিজেপিয়ে যোৰহাটত বিজেপিৰ ভেটি আছিল সেই যোৰহাট এতিয়া বিজেপিৰ পৰা মুক্ত হৈছে কাৰণ পুৰণি নেতাসকলক গুৰুত্ব নিদিয়ে বিজেপিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে অহা 7 মাৰ্চত ঘোষণা কৰা হ'ব এডিআৰইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ফলাফল এটা পদৰ বিপৰীতে উত্তীৰ্ণ হ'ব দুজনকৈ পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে অৱতীৰ্ণ হ'ব লাগিব সাক্ষাৎকাৰত 27 মাৰ্চত ঘোষণা কৰা হ'ব অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়নৰ কনিষ্টবল পদৰ পৰীক্ষাৰ ফলাফল ফেচবুক লাইভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰীক্ষাৰ ফলাফলৰ কথা উল্লেখ কৰিছে আন এটা খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ এক ডাঙৰ ঘোষণা এপ্ৰিলত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ বাবে কেইবাটাও নিয়ম মানিব লাগিব দল আৰু প্ৰাৰ্থীয়ে মন্দিৰ মছজিদক ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব ৰাজনৈতিক দলসমূহে পঞ্চায়তত প্ৰতিনিধিত্ব কৰিবলৈ উলোৱা প্ৰাৰ্থীয়ে সাজু কৰিব লাগিব 12টাকৈ নথি 1 নম্বৰ বাকি যায় প্ৰমাণপত্ৰ থাকিব লাগিব সমবায় আপত্তিবিহীন প্ৰমাণপত্ৰ থাকিব লাগিব বেংক আপত্তিবিহীন প্ৰমাণপত্ৰ থাকিব লাগিব জাতিগত প্ৰমাণপত্ৰ থাকিব লাগিব ভোটাৰ তালিকাৰ প্ৰমাণপত্ৰ থাকিব লাগিব খাজানা ৰচিদ থাকিব লাগিব শপতনামা থাকিব লাগিব শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ থাকিব লাগিব আঞ্চলিক পঞ্চায়তৰ এনঅসি থাকিব লাগিব প্ৰাৰ্থীৰ নামত নতুন বেংক একাউণ্ট থাকিব লাগিব পুৰণি বেংক একাউণ্ট থাকিলে নহব প্ৰস্তাৱকৰ নথি থাকিব লাগিব গাঁও প্ৰধানৰ প্ৰমাণপত্ৰ থাকিব লাগিব এইকেইটা নথি থাকিলেহে পঞ্চায়তত প্ৰতিনিধিত্ব কৰিব পাৰিব আন এটা খবৰ বহিৰাগতই অসমত মাটি কিনিব নোৱাৰিব জদে মদে বিক্ৰী কৰিবলৈও মানি চলিব লাগিব নতুন নিয়ম কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 1951ৰ আগত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব অসমৰ কিছু ব্লকত প্ৰযোজ্য হ'ব কিছু নতুন নিয়ম শীঘ্ৰেই অসমৰ চৰ অঞ্চলতো সাৰ্ভে চলিব হিৰেন গোহাঁই আৰু কংগ্ৰেছৰ বিৰুদ্ধে খৰপ হৈ পৰিছে বিতৰ্কিত লেখিকা শিখা শৰ্মাৰ ফেচবুক পোষ্টে এতিয়া বিতৰ্কত সোমাই পৰিছে শিখা শৰ্মাই কৈছে হিৰেন গোহাঁই আৰু কংগ্ৰেছ হৈছে জাতি বিৰোধী ইফালে অজিত ভূঞা লুৰিন আৰু অখিল হেনু জাতীয়তাবাদী ৰাজপাটৰ লোভত ইহতবোৰ এতিয়া একে ঘাটৰে চেঙেলি হৈ পৰিছে বুলি মন্তব্য কৰিছে শিখা শৰ্মাই আন এটা খবৰ মুছলমানে হিন্দুক ক্ষতি কৰিছে বুলি ভুল ধাৰণা নলব হিন্দুক দুৰ্বল কৰিব খোজাসকল মুছলমান নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলিকতাত এই মন্তব্য কৰিছে তৃণমূল কংগ্ৰেছ আৰু মমতা বেনাৰ্জী ৰাহুল গান্ধী আৰু মমতা বেনাৰ্জীক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে কলিকতাত হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ ভাবুকি লাভ কৰি অসম সন্মিলিত মহাসংঘৰ পৰা পদত্যাগ কৰিলে মতিউৰ ৰহমানে অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে নিজৰ পদৰ পৰা পদত্যাগ কৰি কিছু ব্যক্তিগত
আৰু সংগঠনৰ ভাবুকিৰ পিছত অসমৰ খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষাৰ বাবে চলোৱা যুঁজখনৰ অন্ত পেলোৱাৰ কথা ঘোষণা কৰে। এক বিবৃতিত ৰহমানে ইয়াৰ ব্যাখ্যা দাঙি ধৰি কয় যে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হোৱাৰ 199 বছৰীয়া জয়ন্তী উপলক্ষে তিনিচুকীয়াত অসমৰ খিলঞ্জীয়া লোকসকলৰ বাবে 24 ফেব্ৰুৱাৰীক কলা দিৱস হিচাপে পালন কৰাৰ পিছত তেওঁ ভাবুকি লাভ কৰিছিল। তেওঁ প্ৰকাশ কৰে যে 24 ফেব্ৰুৱাৰীৰ অনুষ্ঠানৰ পিছত একাংশ লোকে তেওঁক উজনি অসম এৰি যাবলৈও নিৰ্দেশনা দিছিল। ৰহমানে লগতে জনায় যে অসম সন্মিলিত মহাসংঘৰ আৰম্ভণিৰ পৰাই তেওঁ অসমৰ খিলঞ্জীয়াৰ এটা অংশৰ পৰা ভাবুকিৰ সন্মুখীন হৈছিল। ইয়াৰ পিছতো এই জনগোষ্ঠীসমূহৰ অধিকাৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে অসম সন্মিলিত মহাসংঘই যুঁজ দি আহিছে। ৰহমানে তেওঁৰ বিবৃতিত কয়, অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ সুৰক্ষাৰ সংগ্ৰামৰ পৰা মই স্বেচ্ছাই আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছো। তেওঁ কয়, মই অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি পদৰ পৰা পদত্যাগ কৰি মহাসংঘৰ সভাপতি শান্তনু দাস বৰ হাজোৱালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছো। এই সিদ্ধান্তৰ বাবে অসমৰ খিলঞ্জীয়া ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছো। মতিউৰ ৰহমানে লগতে অসমৰ খিলঞ্জীয়া লোকসকলে নিজৰ অধিকাৰৰ বাবে যুঁজিবলৈ একত্ৰিত হ'ব লাগিব বুলি সকীয়াই দি কয় যে কোনো ৰাজনীতিবিদ বা সামাজিক সংগঠনে তেওঁলোকৰ কাৰ্যত সহায় নকৰে। অসমৰ মিয়া মুছলমানক লৈ এক বিতৰ্কিত মন্তব্য কৰিছে মন্ত্ৰী অশোক সিংঘালে। অশোক সিংঘালে কৈছে, মই অসমৰ মিয়া মুছলমানৰ লগত 1% নাই। মিয়াৰ লগত হলি গলি নকৰিবলৈ হিন্দুক সকিয়নি অশোক সিংঘালৰ। এফালে হিমন্ত বিশ্ব শৰ্মাই কয় যে মিয়া মুছলমানক বদনামী কৰিবলৈ চেষ্টা নকৰিব। আগৰ মুছলমানৰ দৰে বৰ্তমানৰ মুছলমান নহয়, এতিয়াৰ মুছলমানে 3-4টাকৈ বিয়া নকৰায়। কিন্তু আনফালে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট মন্ত্ৰীজনেই অসমৰ মিয়া জনগোষ্ঠীক লৈ এইদৰে অপমান কৰা পৰিলক্ষিত হৈছে। কেবিনেট মন্ত্ৰী অশোক সিংঘালে কৈছে, মিয়াৰ লগত হলি গলি নকৰিব, মই মিয়াৰ লগত 1% নাই। অশোক সিংঘালে কৈছে, মিয়াক বিয়া পাওঁ, ঘৃণা কৰোঁ, মিয়াৰ লগত নাই। সংবিধানৰ নামত শপত খাই মন্ত্ৰীজনে এনেধৰণৰ মন্তব্য কৰিব পাৰেনে? হিমন্ত বিশ্ব শৰ্মাই কেবিনেট মন্ত্ৰীসকলক কেতিয়া নাকি লগাব? নে এফালে হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ দৰত দেখুৱাইছে, আনফালে কেবিনেট মন্ত্ৰীসকলক শিকাই দিছে এনেধৰণৰ বিতৰ্কিত মন্তব্য কৰিবলৈ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে, আমাৰ এচাম মানুহে মুখ্যমন্ত্ৰীজনে হাতী ঘোঁৰা বুলি কৈ দিলেও বিশ্বাস কৰি লয়। মুখ্যমন্ত্ৰীয়ে টুইন টাৱাৰ বনাই থকা বুলি যিটো বিল্ডিঙৰ ফটো ৰাজহুৱা কৰিছে সেইটো সচিবালয়ৰ এটা ভৱনহে। এজন মুখ্যমন্ত্ৰী হৈ এনেকুৱা এটা বৃহৎ ফাঁকি ৰাইজক কেনেকৈ দিব পাৰে?